মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই টেন্স আৰু লগতে ভয়েস চেঞ্জ কেনেকৈ কৰিব লাগে সেইটো অলপ বুজাব বিচাৰিছো। এতিয়া চোৱা তোমালোক সকলোৱে জানা যে এটা বাক্যৰ যেটো টেন্স সেইটো টেন্সটো আমি কিহত বুজি পাওঁ যে কোনটো টেন্সত আছে, প্ৰেজেন্ট টেন্সত আছে, পাষ্ট টেন্সত আছে নে ফিউচাৰ টেন্সত আছে। সেইটো আমি সদায় কিহত বুজি পাওঁ, টেন্সটো সদায় ভাৰ্বত বুজি পাওঁ। এটা বাক্যৰ ভাৰ্বটোত আমি গম পাওঁ যে সেই বাক্যটো কোনটো টেন্সত আছে, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স নে ফিউচাৰ টেন্স, হয় নহয়। এতিয়া মই ইয়াত উদাহৰণ স্বৰূপে তোমালোকক প্ৰেজেন্ট টেন্সত এটা বাক্য লিখি দিছো যেটো সিম্পল। এতিয়া তোমালোকে জানা যে প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স প্ৰত্যেকৰে চাৰিটাকৈ ভাগ আছে আৰু সেই কাৰণে মই কমন হিচাপে সিম্পল, কন্টিনিউয়াস, পারফেক্ট, পারফেক্ট কন্টিনিউয়াস লিখি দিছো যাতে তোমালোকে বুজি পাও। যেহেতু প্রেজেন্ট টেন্সৰ চাৰিটা ভাগ একে, পাষ্ট টেন্সৰ চাৰিটা ভাগ একে আৰু ফিউচাৰ টেন্সৰ চাৰিটা ভাগ একে, সিম্পল, কন্টিনিউয়াস, পারফেক্ট, পারফেক্ট কন্টিনিউয়াস। আৰু সেই কাৰণে মই বোৰ্ডত একেখিনিকে কমন হিচাপে ইয়াত ব্যৱহাৰ কৰিছো। এতিয়া চোৱা প্ৰেজেন্ট টেন্সত এতিয়া মই যেনে কলো যে আমি প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল আৰু পাষ্ট টেন্স মানে অতীত কাল যেটো হৈ গ'ল বা হৈ গৈছে বুজায়, আৰু ফিউচাৰটো হ'ল ভৱিষ্যত মানে অনাগত সময়ত যেটো হ'ব সেইটো হ'ল ফিউচাৰ। এতিয়া সেই গোটেই বাক্যটোৰ গাঁথনিটোত আমি ভাৰ্বটোৰ পৰাই গম পাম যে সি কোন টেন্সত আছে। এতিয়া চোৱা উই ইট ৰাইজ, উইটো হ'ল সাবজেক্ট, এই উইটো সাবজেক্ট, ইটটো হ'ল ভাৰ্ব আৰু ৰাইজটো হ'ল কি অবজেক্ট, হয় নহয়। গতিকে প্ৰত্যেকত এটা সেন্টেন্সত সাধাৰণতে তিনিটা ভাগ থাকে, সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। এতিয়া আমি কেনেকৈ গম পাম সাবজেক্ট কোনটো, সাবজেক্ট মানে কৰ্তা, বাক্যটো যিয়ে কাম কৰে সেইটো হ'ল সাবজেক্ট আৰু যিটো কাম কৰা হয়, যিটো কাম কৰে, ভাত খোৱা কামটো এটা কাম, গতিকে ইয়াত ৰাইজটো হৈছে অবজেক্ট আৰু ভাৰ্ব হ'ল সেই শব্দটো যিটোৱে বাক্যটো কমপ্লিট কৰা বা হোৱা বুজায়, সম্পূৰ্ণ কৰা বা হোৱা বুজায়, গতিকে ভাৰ্বটো হ'ল ইয়াত ইট। এতিয়া চোৱা উই ইট ৰাইজ, পাষ্ট টেন্সত একদম সিম্পলত কি হ'ব, ইটৰ পাষ্ট ফৰ্মত কি এট, গতিকে উই এট ৰাইজ। তেনেকৈ ফিউচাৰ কি হ'ব, উইৰ লগত শেল আহে, গতিকে উই শেল ইট ৰাইজ। কথা গম পাইছানে, ইউৰ লগত হোৱা হ'লে কি আহিলেহেঁতেন, ইউ উইল, হিৰ লগত উইল, শিৰ লগত উইল, হি শি সিহঁতৰ লগত উইল আহিলেহেঁতেন। অকল উই আৰু আই এই দুটাৰ লগত কি আহে, শেল আহে। অ'কে, গতিকে উই ইট ৰাইজ, উই এট ৰাইজ, উই শেল ইট ৰাইজ। তেনেকৈ কণ্টিনিউৱাছত we are eating rice, we were eating rice, we shall be eating rice. It is a formation. But we to logot be verb or are ahile aru eat jitu main verb eat continuous bujabor kare tat ing jutu. Gotike we are eating rice. Jodi yat I thakile eten tetia hola I to logot ki ahile jitu singular, etu singular I to. Gotike singular logot ki ahile eten সিঙ্গুলার লগত কি আহিলেতেন, এম আহিলেতেন, বুজি পাইছানে, আই এম। গতিকে ইয়াত চোৱা উই থকা কাৰণে উই আৰ ইটিং ৰাইচ আৰু পাষ্ট টেন্সত আৰৰ পাষ্ট টেন্সত কি হ'ব, আৰৰ পাষ্ট টেন্সত ৱেৰ হ'ব, উই ৱেৰ ইটিং ৰাইচ। আৰু তোমাৰ ফিউচাৰ কন্টিনিউয়াছত হ'ব উই শ্যাল বি ইটিং ৰাইচ। ওকে, ইজ দ্যাট ক্লিয়াৰ। তাৰপিছত চোৱা পাৰফেক্ট, পাৰফেক্ট বুলি ক'লে হেভ আৰু হেজ আহিব সদায়, মনত ৰাখিব। পাৰফেক্ট বুলি ক'লে I we, I আৰু উইৰ লগত কি আহিব, হেভ আহিব। হি আৰু শি যদি থাকে তেতিয়া প্ৰেজেন্ট টেন্সৰ তেতিয়া তাত কি আহিব, হেজ। তাৰমানে এইটো এটা গ্ৰামাৰৰ নিয়ম, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ যদি হয় তেতিয়া প্ৰেজেন্ট টেন্সৰ হেৰি কি ব্যৱহাৰ হয়, হেজ বা হেভ। গতিকে চোৱা পাৰফেক্ট উই আছে, গতিকে উইৰ লগত হেভ আহিব, হি বা শি থকা হ'লে হেজ হৈছে। গতিকে উই হেভ ইটেন ৰাইচ, ইট এট ইটেন, সেইটো ফৰ্মেশ্যনটো পাৰফেক্টত সদায় কি হৈ যায়, তাৰ পাৰফেক্ট ফৰ্মেশ্যনলৈকে গুচি যায়।
গতিকে we have eaten rice আৰু এটো যেটো past tense we had eaten rice আৰু এটো যেটো future we shall have eaten rice from future কাৰণে shall to আহিলে we lot shall হয় আগতে কৈছো আৰু বাকিখিনিৰ কাৰণে এটো present tense ৰ formation টো আহে গতিকে we shall have eaten rice তেনেকে perfect continuous কি হ'ব we have তাৰমানে perfect বুলি কোৱা যিখিনি সেইখিনি আহিব আৰু continuous বুলি কোৱা কাৰণে eating টো আহিব গতিকে we have been গতিকে eating টো বুজাবৰ কাৰণে have to লগত perfect ৰ have to লগত been টো নিজে আহিলে গতিকে we have been eating rice past perfect continuous হ'ব we had been eating rice আৰু future perfect continuous ৰ কাৰণে হ'ব we shall have been কি হ'ব eating rice ওকে আৰু ইয়াত মই নাউন ফৰ্মেশন খিনি দেখুৱাই দিছো যে এক্টিভ আৰু পেসিভত আই থাকিলে যেতিয়া আমি পেসিভলৈ নিম তেতিয়া মি হ'ব ইউ থাকিলে ইউ হি সি থাকিলে হিম হার উই লগত আস এতিয়া সোয়া পেসিভ ভয়েস লকে মই লৈ গৈছো ইয়াত সাবজেক্ট আছিল উই গতে উই টু কি হ'ব গয় তাক গয় আস হ'ব গয় তাৰ আগত বাই আহিব আৰু এই এক্টিভ ভয়েসৰ যেটো সাবজেক্ট হেতু তাক আস হৈ গল আৰু হেতু তাৰ যেটো অবজেক্ট ইয়াত সাবজেক্ট হ'ব গতিকে যেতিয়া আমি তোমার পেসিভ ভয়েসৰ লকে লৈ গলো প্ৰেজেন্ট সিম্পল টেন্সৰ বাক্যটো তেতিয়া কি হ'ব রাইস রাইস টু যেটো সিঙ্গুলার গতিকে তাত রাইস ইজ ইটেন বাই আস আৰু ঠিক একেদৰে পাস্ট টেন্সত এই ইয়াৰ যেটো ইজ কে ইজ টু ইয়াত ওয়াজ হ'ল গতিকে রাইস ওয়াজ ইটেন বাই আস ফিউচাৰ থকাৰ কাৰণে রাইস উইল বি ইটেন বাই আস আৰু ইয়াত যেটো কন্টিনিউয়াস আছিল উই আৰ ইটিং রাইস গতিকে ইয়াত কি হ'ল রাইস ইজ বিং ইটেন বাই আস আৰু ইয়াত হ'ল পাস্ট কন্টিনিউয়াসত পেসিভ ভয়েসত রাইস ওয়াজ বিং ইটেন বাই আস আৰু ফিউচাৰ কন্টিনিউয়াস অর পেসিভ ফর্মত কি হ'ব রাইস উইল বি বিং ইটেন বাই আস হেদৰে পারফেক্ট কি হ'ব রাইস তাৰ যেটো object ইয়াত subject of rice has been rice to the singular rice has been eaten by us past of rice has been eaten by us and future tense or passive voice or perfect form ki hobo rice will have been eaten by us ekita style eta perfect continuous or passive voice ki hobo here to rice yara hile rice baki perfect or karone has been ahile already til continuous বুজাইছে কাৰণে বিং আই গল ইয়াত নিজে গতিকে রাইস হ্যাজ বিন বিং ইটেন বাই আস ইয়াত পাস্ট পারফেক্ট কন্টিনিউয়াস অর পেসিভত কি হ'ব রাইস হ্যাজ বিন বিং ইটেন বাই আস তেলে ফিউচার পারফেক্ট কন্টিনিউয়াস অর পেসিভ ফর্মত কি হ'ব রাইস উইল হ্যাভ বিন বিং ইটেন বাই আস এতিয়া মই ভাবিছো তোমালোকে এই গোটেইখিনি লগতে ইয়াৰ গোটেই যেটো ফৰ্মেশন টেন্স আৰু ভয়েস টেন্সৰ যেটো ফৰ্মেশন এইখিনি তোমালোকে বুজি পাবা ধন্যবাদ